অসম চৰকাৰৰ পৰা অনুৰোধ যে এই ল'ৰা ছোৱালীকেইটাক জানো মানে সহায় সুবিধা আগবঢ়ায়, সেই আমাৰ অনুৰোধ আৰু গোটেই গাঁওবাসীৰ পৰা। হাতেটোৰ এই উঠা নৰয়, বিছনাতে পৰি আছে, চিকিৎসা কৰাৰ কাৰণে একো নাই, কোনো সাহায্য কৰাও নাই। না কিবা কামত খুজি মাগি শুয়ে আছো ল'ৰাটো, ল'ৰা ছোৱালীযোৰা। মা দেউতাক ঢুকাই গৈছে আজি 2 বছৰ হ'ল। এতিয়া কোনো নাই, এই ল'ৰাটো এতিয়া আৰু ছোৱালীটো এতিয়া আছিলো। এই এনেকা বাপ ভাই ব্যৱস্থা দেখা নাই, বাপ ভাই দিয়াই দিলে সেনেকা খাই চলি আছো আৰু। এতিয়া নিৰুপায় হৈছে, উপায় নাই মোৰ। জনাইছিলো, কাৱাই বাপৰে নকয়, নৰো বুলি কয়। এই সোণাকো কৈছিলো কথাটো, এই হেৰিকো কৈছো, অৰ্মিটোকো কৈছিলো। তাই গুৰুত্ব নহয়, মাতলিও নাহে, চব শেষ হৈ গৈছে। নিতুকো কৈছিলো, তাত দেউতাকক কৈছিলো, কোনো গুৰুত্ব নিদিয়ে। এতিয়া কি বিচাৰো, মই সহায় বিচাৰিছো আৰু ল'ৰাটোৰ কাৰণে। ল'ৰাটোৰ মায়েক দেউতাক ঢুকোৱাৰ পিছত আছিলে ঠিকে ঠিকে, তাৰে পিছত হঠাতে ল'ৰাটোৰ মাত নোহোৱা হ'ল। মাত নোহোৱা হৈ থাকিল সেনেকাই, তাৰ পিছত যে আকৌ খাবা নৰা হ'ল ল'ৰাটো মুখেদি, আকৌ জিভাখন লতো পতো কৰিবই নৰয়। তাৰ পিছত এমচুত নিলে, কোনোবা এনেকা অলপ তোলা তুলিকে পইচা দিলে, এমচুত নি পেলাই তাতে ট্ৰিটমেণ্ট অলপ কৰিলে, কৰাৰ পিছত নাকেদি পাইপ দিলে, সেই পাইপে দিয়ে কিবা কিবি অলপ ৰস চখ সেনেকাই দি আছিল। সেনেকাই থাকিলে 6 মাহ 7 মাহ মান থাকি, এতিয়া হঠাতে ঘূৰি ল'ৰাটো বিছনাৰ পৰাই তাৰমানে পৰি গ'ল। আৰু ভনীয়েকটো গা ধুবা গেছি, আইতাকেও কিবা ঘৰ সাৰি আছিল, থাকাওঁতে ধৰি ল'ৰাটো বিছনাৰ পৰা পৰি গ'ল। পৰি যোৱাৰ পিছত তাৰে পিছত আগফালা তত নাই, এতিয়া মাতটো নাই, আগৰ পৰাই মাত নাই। তথাপিও এতিয়া সেই উঠিবও নোৱাৰে, বিছনাতে পৰি আছে, বিছনাতে শৌচ পেচাব বিছনাতে হৈ আছে। এতিয়া মানে চাৱা মানুহেই নাই। পৰিয়ালটোত আছিল 5 জন সদস্য, মায়েক দেউতাক আৰু আইতাক আৰু এই ল'ৰা ছোৱালী হাল। মায়েক দেউতাক আগে মাকটো ঢুকাল জানুৱাৰীত, ফেব্ৰুৱাৰীত দেউতাক ঢুকাল। মাকটো ঢুকাইছে কিডনী ফেইল হয়, দেউতাক কেঞ্চাৰ হয়, দুটা একেলগে। পৰিয়ালটো চলা মানে অসুবিধা, মানে বহুত অসুবিধা। আইতাকটোৱে খুজি মাগি মানে ওচৰ কাষাৰৰ পৰাই অলপ চলপ পাই সেনেকে খুজি মাগি আনি পেলাই, এই তাক কিবা ORS লাগে সেনেকাই, নহ'লে মানে জোঠা বস্তু খাব নৰয়, জুলীয়া বস্তু অলপ সেনেকাই নাকেদি দিয়াৰ কাৰণে। চৰকাৰী সুবিধা একো পোৱা নাই। এনাই বোলে গাঁৱৰ কাবাক জনাইছিল, মানে যিগিলাখান নেতা আছে গাঁৱত সেইগিলাখানক বোলে জনাইছিল, কোনো ধৰণৰ মানে খবৰো লোৱা নাই, গুৰুত্বও দিয়া নাই। ছোৱালীজনীৰতো পঢ়াতো সুবিধা হ'বই, বহুত অসুবিধা হৈ আছে ছোৱালীজনীৰ পঢ়াটো। এতিয়া ছোৱালীজনী স্কুলতো যাব পৰা নাই, এই দাদাকটো কৰি পেলাই। এতিয়া গাঁওবাসী মানে কি বিচাৰো, ল'ৰাটোক অলপ চৰকাৰৰ ফালৰ পৰা সহায় কৰিলি বা অলপ ট্ৰিটমেণ্ট কৰিলি আমি বহুত সুখী হলো হয়। এতিয়া এই ছোৱালীটোৰ কি হ'ব অৱস্থাটো, বাৰু ল'ৰাটো সেনেকে পঢ়ি থাকিল, ছোৱালীটোৰ কি হ'ব অৱস্থাটো, সেইটোৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা অলপ সহায় বিচাৰিছিলো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।